নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অসমৰ বিভিন্ন ঠাইত নতুনকৈ বিভিন্ন ধৰণৰ জববিলাক মুকলি হৈছে। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি ভালদৰে বুজি পাব আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গোটেইখিনি সবিশেষ জানিব পাৰিব। We are hiring urgent vacancy for vocational trainers with prior experience will be given preference. নম্বৰতে এগ্ৰিকালচাৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ইন এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি। লগতে মিনিমাম 1 year এটা ৱৰ্ক এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু লোকেশ্যনবোৰ হৈছে বাক্সা, ধুবুৰী, হোজাই, বিশ্বনাথ, দৰং, ধেমাজি, গোৱালপাৰা, কোকৰাঝাৰ, নগাঁও, শিৱসাগৰ, ৱেষ্ট কাৰ্বি আংলং এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে এপাৰেল মেড UPS এণ্ড হোম ফাৰ্নিচিঙৰ বাবে বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা গ্ৰেজুৱেশ্যন ইন টেক্সটাইল এণ্ড ক্লথিং অৰ 11 এৰিয়া ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি। আৰু লগতে জবটোৰ বাবে মিনিমাম 1 year এটা অভিজ্ঞতা বিচৰা হৈছে। এটলিষ্ট 1 year ৱৰ্ক বা টিচিং এক্সপিৰিয়েঞ্চ ইন টেক্সটাইল এণ্ড ক্লথিং। লোকেশ্যনবোৰ হৈছে বজালী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, যোৰহাট, নলবাৰী, নগাঁও, বিশ্বনাথ, দৰং, ধেমাজি, বাক্সা, কামৰূপ মেট্ৰ' এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো হৈছে চি নম্বৰতে অট'মেটিভ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে ডিগ্ৰী অৰ ডিপ্ল'মা ইন অট'মোবাইল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি বিচাৰিছে। লগতে মিনিমাম 1 year এটা ৱৰ্কিং বা টিচিং এক্সপিৰিয়েঞ্চ ফৰ ডিগ্ৰী আৰু 2 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে। ফৰ ডিপ্ল'মা কৰা কেণ্ডিডেটসকলৰ বাবে 2 বছৰ অভিজ্ঞতা আৰু ডিগ্ৰী কৰা সকলৰ বাবে 1 বছৰ অভিজ্ঞতা বিচৰা হৈছে। 2 year ৱৰ্ক ফৰ ডিপ্ল'মা BE BTech ইন ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন উইথ 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড অৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন ফ্ৰম ৰিকগনাইজ ব'ৰ্ড অফ টেকনিকেল এডুকেশ্যন উইথ 2 years এক্সপিৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড। লোকেশ্যনবোৰ হৈছে ধুবুৰী, লখিমপুৰ, নগাঁও আৰু শোণিতপুৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ পাছত নেক্সট পোষ্টটো হৈছে ডি নম্বৰতে ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BE বা BTech ইন ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন বিচাৰিছে। BE বা BTech কৰা হ'লে এপ্লাই কৰিব পাৰিব। লগতে 1 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব ৰিলেভেণ্ট ফিল্ডত কাম কৰা। বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ব'ৰ্ড অফ টেকনিকেল এডুকেশ্যন। ডিপ্ল'মা কৰা সকলৰ বাবে 2 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে ধুবুৰী, লখিমপুৰ, নগাঁও আৰু শোণিতপুৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। নেক্সট পোষ্টটো হৈছে ই নম্বৰতে ফুড প্ৰচেছিঙৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন 3 to 4 year ইন ৰিলেভেণ্ট ফিল্ডছ উইথ 2 years অফ এক্সপিৰিয়েঞ্চ অৰ এ 3 year AICTE এপ্ৰুভ ডিপ্ল'মা উইথ 2 years অফ বেকাৰী এক্সপিৰিয়েঞ্চ, 1 year ক্ৰাফ্ট কোৰ্চ উইথ 4 years অফ বেকাৰী এক্সপিৰিয়েঞ্চ। লোকেশ্যনবোৰ হৈছে বাক্সা, চৰাইদেউ, ধেমাজি আৰু ওদালগুৰি এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। নেক্সট পোষ্টটো হৈছে এফ নম্বৰতে ITES। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা টেকন'লজি ইন কম্পিউটাৰ ছায়েন্স বা ইনফৰমেশ্যন টেকন'লজি অৰ মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA অৰ মাষ্টাৰ অফ ছায়েন্স কম্পিউটাৰ ছায়েন্স বা IT অৰ NIELIT B level certificate, desirable knowledge and skills in CRM software। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত বৰপেটা, ধেমাজি, কাৰ্বি আংলং, ওদালগুৰি, দৰং, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। নেক্সট পোষ্টটোলৈ আহিছোঁ যি নম্বৰতে মেডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ বাবে পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী ইন ফাইন আৰ্টছ বা গ্ৰাফিক্স এণ্ড এনিমেশ্যন,
ডিজাৰেবল নলেজ এণ্ড স্কিলছ ইন ষ্টৰি বৰ্ডিং, গোলাঘাট, কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেল এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। নেক্সট পষ্টটো হৈছে 20 নম্বৰতে পাৱাৰৰ বাবে পষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি, লগতে 1 year এটা ৱৰ্ক বা টিচিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। অৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ 3 years অফ ৱৰ্ক বা টিচিং এক্সপেৰিয়েঞ্চ। লোকেশ্যন হৈছে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কামৰূপ ৰুৰেল, নগাঁও, মৰিগাঁও আৰু শোণিতপুৰ এইবোৰ লোকেশ্যনৰ বাবে বিচৰা হৈছে। নেক্সট পষ্টটো হৈছে 8 নম্বৰতে হেল্থ কেয়াৰ টিচাৰৰ বাবে পষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc নাৰ্ছিং এণ্ড মিডৱাইফাৰী 4 years বা 3 years ডিপ্ল'মা ইন GNM উইথ 1 year এক্সপেৰিয়েঞ্চ। লোকেশ্যনবোৰ হৈছে বাক্সা, চৰাইদেউ, চিৰাং, কামৰূপ ৰুৰেল, চাউথ চালমাৰা, মানকাছাৰ আৰু তিনিচুকীয়া এইবোৰ ডিষ্ট্ৰিক্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। নেক্সট পষ্টটোলৈ আহিছোঁ। 10 নম্বৰ পষ্টটো হৈছে বিউটি এণ্ড ৱেলনেছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কছমেটলজি বা বিউটি থেৰাপি, বিউটি কালচাৰ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন, মিনিমাম 1 year এটা ৱৰ্কিং বা টিচিং এক্সপেৰিয়েঞ্চ ৰিলেভেণ্ট ফিল্ডৰ বিচৰা হৈছে। লোকেশ্যন হৈছে নগাঁও আৰু ওদালগুৰি লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। নেক্সট পষ্টটো হৈছে K নম্বৰতে ৰিটেইলৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট অৰ ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট, PG ডিপ্ল'মা ইন মাৰ্কেটিং উইথ এটলিষ্ট 50% মাৰ্কছ আৰু 1 year এটা টিচিং বা ৱৰ্কিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। প্ৰিফাৰেঞ্চ গিভেন টু হায়াৰ এডুকেশ্যন উইথ MBA ৰিটেইল মাৰ্কেটিং অৰ PG ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট। লোকেশ্যন হৈছে নগাঁও আৰু ওদালগুৰি লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ পাছত নেক্সট পষ্টটো হৈছে L নম্বৰতে টেলিকম ছেক্টৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এপ্ৰপ্ৰিয়েট ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং বা টেকন'লজি, ডিজাৰেবল নলেজ এণ্ড স্কিলছ অফ অপটিকেল ফাইবাৰ ইনষ্টলেশ্যন এণ্ড স্প্লাইচিং, নগাঁও, ওদালগুৰি, মৰিগাঁও, নগাঁও, চৰাইদেউ, ডিব্ৰুগড়, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, গোলাঘাট, যোৰহাট আৰু কোকৰাঝাৰ এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। নেক্সট পষ্টটোলৈ আহিছোঁ। M নম্বৰ পষ্টটো হৈছে টুৰিজম এণ্ড হস্পিটেলিটি। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি ওৱান অফ দ্য ফলোয়িং। 1 নম্বৰতে দিছে পষ্ট গ্ৰেজুৱেশ্যন ইন ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্ট অৰ ইন টুৰিজম এণ্ড হস্পিটেলিটি ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি, এটলিষ্ট 1 year ৱৰ্ক এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। 2 নম্বৰতে 3 years ডিগ্ৰী বা ডিপ্ল'মা আফটাৰ ক্লাছ 12 ইন টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি উইথ এটলিষ্ট 3 years ইণ্ডাষ্ট্ৰিয়েল ডিপ্ল'মা বা ডিগ্ৰী বিচৰা হৈছে। জব লোকেশ্যন দৰং, গোৱালপাৰা, কৰিমগঞ্জ আৰু নগাঁও এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জববোৰৰ বাবে এজ লিমিট দিয়া হৈছে। আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 37 yearsলৈকে এপ্লাই কৰিব পাৰিব এজ পাৰ গভাৰ্ণমেণ্ট নৰ্মছ। আৰু এপ্লাই কৰিবৰ বাবে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে www.schoolnetindia.com। এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাতে আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব schoolnetindia.com। এনেদৰে লিখি আপোনালোকে চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰাৰ পিছত ইয়াতে প্ৰথম যোনটো আপোনালোকে দেখা পাইছে স্কুলনেট ইণ্ডিয়া, schoolnetindia.com, আপোনালোকে ইয়াতে গুচি যাব। ইয়াত গুচি যোৱাৰ পাছত অফিচিয়েল ছাইটটো অ'পেন হৈ যাব আৰু আপোনালোকে ইয়ালৈ অহাৰ পিছত ইয়াতে দেখা পাইছে আপোনালোকে ইনভাইটিং ভকেশ্যনেল স্কিলছ এপ্লাই হিয়াৰ, এইটো যোনটো অপশ্যন দেখা পাইছে আপোনালোকে ইয়াতো পষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। নহ'লে আপোনালোকে ডিটেইলছখিনি সবিশেষ চাই এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনালোকে পেজটো তললৈ স্ক্ৰল ডাউন কৰিব, অলপ তললৈ স্ক্ৰল ডাউন কৰিব আৰু একেবাৰে শেষত পোৱাৰ আগতে আপোনালোকে ইয়াতে কেৰিয়াৰ বুলি এটা অপশ্যন দেখা পাব, কেৰিয়াৰ্ছ, আপোনালোকে ইয়াতে গুচি যাব। এতিয়া গুচি যোৱাৰ পাছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে দিয়া হৈ আছে জব অপেনিংছ বুলি দিয়া হৈ আছে, এগ্ৰিকালচাৰ ট্ৰেইনাৰ, হৰ্টিকালচাৰ,
যদি আপোনালোকে পোষ্টটোৰ বিষয়ে আৰু অধিক সবিশেষ জানিব বিচাৰে, গোটেইখিনি জব ৰেছপঞ্চিবিলিটি কি হ'ব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কিমান কি থাকিব লাগিব, ইয়াতে আপোনালোকে ভিউ ডিটেইলছ অপশ্যনটো দেখা পাইছে। আপোনালোকে ইয়াত গুচি গৈ গোটেইখিনি সবিশেষ চাব পাৰিব। আৰু যদি আপোনালোকে এইটো পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াতে আপোনালোকৰ এপ্লাই অপশ্যনটো আছে। এপ্লাই অপশ্যনটোত গৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। ঠিক তেনেদৰে আপোনালোকে নিজৰ সুবিধা অনুযায়ী যোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰে, এনেদৰে এপ্লাই কৰিব পাৰিব। ট্ৰেইনাৰ পোষ্টৰ বাবে যদি আবেদন কৰে, তেতিয়াহ'লে আপোনালোকে এপ্লাই অপশ্যনটো দেখা পাইছে, ইয়াতে গুচি গৈ এপ্লাই কৰিব পাৰিব। ট্ৰেইনাৰ হেল্থ কেয়াৰ, ইয়াতে গোটেইখিনি দিয়া হৈ আছে। আপোনালোকে নিজৰ সুবিধা অনুযায়ী আপোনালোকে ফিল আপ কৰি ল'ব। যোনটো পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, টেলিকম ছেক্টৰ দিয়া হৈ আছে। নেক্সট আপোনাৰ ট্ৰেইনাৰ দিয়া হৈ আছে, মেড UPS এণ্ড হোম ফাৰ্নিচিং, অট'মেটিভ ট্ৰেইনাৰ, বিউটি এণ্ড ৱেলনেছ, ইলেক্ট্ৰনিক্স, ইয়াতে গোটেইখিনি দিয়া হৈ আছে। আপোনালোকে নিজৰ সুবিধা অনুযায়ী এপ্লাই কৰি ল'ব। আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয়, তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব বা আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে বা কিবা অসুবিধা হয়, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।